ৰাতিৰ খানা যোগাৰ কৰি আছোঁ আৰু আজি যিহেতু 31st লগতে আমাৰ কাৰণে এটা স্পেচিয়েল দিন লাহে লাহে ভিডিঅ'টো আগলৈ চালে গম পাব এয়া মই বাসমতি চাউল এফালে চিকেন ব্ৰইলাৰ হয় আৰু এফালে আলু উৰহি বেঙেনা কাটি লৈছোঁ আৰু আনহাতে আছে এফালে খাহী মাংস আৰু আদা নহৰু এইবোৰ মছলা যোগাৰ কৰি লৈছোঁ কেইটামান মটৰ প্ৰথমতে কেৰাহীটো বহাই দিছোঁ মানে কুকাৰটো বহাই দিছোঁ কুকাৰতে বনাই দিম প্ৰথম বনাই লওঁ খাহীৰ মাংসখিনি ৰেচিপি দি থকা নাই যেনেদৰে সদায় বনাওঁ তেনেদৰে বনাই গৈছোঁ যিমানখিনি পাৰোঁ সিমানখিনি দেখুৱাবলৈ চেষ্টা কৰি গৈছোঁ কাৰণ এহাতে কেমেৰা ধৰি আন এহাতে ৰান্ধিবলৈ অসুবিধা হয় তথাপিও যিমানখিনি কষ্ট কৰি দিব পাৰিছোঁ সিমানখিনি দিবলৈ চেষ্টা কৰিছোঁ আৰু ভিডিঅ'টো আগলৈ চাই থাকিলে গম পাব আজি 31ৰ লগতে কি এনেকুৱা স্পেচিয়েল দিন যাৰ কাৰণে ইমানখিনি যোগাৰ কৰিছোঁ এতিয়া ভাজিবলৈ লৈছোঁ উৰহি আৰু বেঙেনা উৰহিখিনি প্ৰথম মই ভাজি লৈছোঁ আৰু এইফালে এতিয়া বেঙেনাখিনিও বনাইছোঁ আৰু 31ৰ ৰাতি চৌকাটো নুজুৰিলে ভাল লাগে জানো কওকচোন জুইৰ ওচৰত বনোৱাৰ আমেজেই বেলেগ সেইবাবে ভাবিলোঁ চৌকাতে মাংসখিনি বনাওঁ ব্ৰইলাৰখিনি আৰু এয়া প্ৰথম আলুখিনি ভাজি ল'বলৈ মই অকণমান হালধি নিমখ দি দিছোঁ আৰু আলুখিনি ভাজি ল'ম ৰংচোৱাকৈ আৰু এইফালে ভিতৰত হৈ গ'ল বেঙেনা আৰু উৰহি ভজা আৰু কুকাৰত যিহেতু মাংসখিনি বনাইছিলোঁ সেইটোও হৈ গ'ল আলু এইফালে চৌকাত ৰঙচুৱা হৈ ভাজা ওলাই গ'ল আৰু এতিয়া মাংসখিনিও অলপকৈ ভাজি ল'ম মাংসটো বনাবৰ কাৰণে প্ৰথমে মই এয়া পিঁয়াজ দিলোঁ পিঁয়াজখিনি প্ৰায় ৰঙচুৱা হৈ ভজা হৈ গৈছে এতিয়া দি দিম তাতে মছলা আদা নহৰু আৰু মাংসখিনিও দিলোঁ দি বেছি সময় মই দেখুৱাই থকা নাই এয়া মাংসৰ পৰাই দেখিছে আপোনালোকে ভজা হৈয়ে গ'ল আৰু উলিয়াইও দিলোঁ এইখিনি বিৰিয়ানী বনাবৰ কাৰণে আৰু এইফালে কেৰাহীত যিখিনি আছিল তাতে দি দিলোঁ পানী অকণমান কাৰী বনাবৰ বাবে আৰু এতিয়া এইখিনি যোগাৰ কৰি লৈছোঁ মই বিৰিয়ানীখিনি বনাবৰ বাবে এয়া ডাঙৰ কুকাৰ এটা লৈ লৈছোঁ তাতে অকণমান ৰিফাইন তেল দি দিছোঁ তাতে অকণমান গৰম মছলা মোৰ তাত ইলাচি নাছিলে এইখিনিকে দি পেলাই বনাইছোঁ চৰিয়াটোত যিখিনি তেল লাগি আছিল তাতে মই চাউলখিনি বাকি দিছোঁ যাতে এইখিনি ধুনীয়াকৈ সানি ল'ব পাৰোঁ আৰু এইফালে কুকাৰত মই চাউলখিনি আৰু মাংসখিনিৰ সৈতে একেলগে মিলাই বহাই দিলোঁ আৰু এতিয়া দি দিছোঁ মই এইটো নীলঞ্চৰ বিৰিয়ানী মছলা এতিয়া দি দিছোঁ ইয়াতে জোখমতে পানী আৰু এইখিনি ধুনীয়াকৈ লৰাই ল'লোঁ আৰু দি দিলোঁ বেৰেষ্টা অকণমান বনাই থৈছিলোঁ দেখুৱাবলৈ থাকি গ'ল সেইখিনিও দিছোঁ আৰু ধনিয়া পুদিনা পাত এইখিনিও দিছোঁ দি ধুনীয়াকৈ মিলাই লৈছোঁ আৰু এতিয়া কুকাৰৰ ঢাকনখন লগাই দিম হৈ যাব বিৰিয়ানী আৰু কেঁচা জলকীয়াও দি দিছিলোঁ দুটামান এয়া চাওক আপোনালোকৰ আগত বিৰিয়ানী হৈয়ে গ'ল ভিডিঅ' প্ৰথমতে যে কৈছিলোঁ আজি স্পেচিয়েল দিন বুলি কেকটো চাই চাগে আপোনালোকে বুজিবই পাৰিছে আজি হৈছে মানুহজনৰ জন্মদিন সেইবাবে অকণমান যা যোগাৰ কৰিছোঁ আৰু ওচৰে পাঁজৰে দুটামান ল'ৰা ছোৱালীও মাতি দিছোঁ চাওকচোন আগলৈ কি আমাৰ পতলি কামাৰী ভিডিঅ'টো ইপাছৰ কৰিলে কিহত লাগিলো তো খাৰ পোৱা এই উঠাই দে পছৰ আমি বিৰিয়ানী খাই আছো কেনেকুৱা হৈছে কৈ দে আকৌ বহুত টেষ্টি আছে লাজবাব এইফালে বহিছে বাবুহঁত হাই গাইস কেনেকুৱা আছে কৈ দে আকৌ একদম বহুত ধুনীয়া আছে ডিলিশিয়াস থ্যাংক ইউ কোনে বনাইছে তো নুসুধিলিয়ে
আপুনিতো বনাব এইফালে এনেকুৱা ডিচেছ আয়ুষ, আপুনি বনাব পাৰে ৰূপম, বহুত ভাল হৈছে বিৰিয়ানী ইমান ধুনীয়া বিৰিয়ানী কেতিয়াও খোৱা নাই থেংক ইউ মই বনাইছোঁ দেই মোৰ নামটো কোনোৱে নলয় দেই চিম্পি বাই বনাইছে এইফালে যোগাৰ কৰি দিছোঁ খাবলৈ আমাৰ ঠিকে নকলাচোন কেনেকুৱা আছে কোৱা আকৌ এইফালে চোৱা আৰু ৰূপমে সেইটো গিফ্ট ৰেডি কৰি ৰাখিছে এই বহুত ধুনীয়া গিফ্ট ন কি লিখি দিছে হেপী বাৰ্থডে পাপা এয়া লাষ্ট টাইম এতিয়া খাব লৈছোঁ মই আৰু অকণমান লৈ লৈছোঁ খাওঁ ভাত পানীও বনাই কৰি থৈ দিছোঁ দেউতাতে খাব লাহে দিয়ে ইহঁতকেইটা ল'ৰা ছোৱালীকেইটাক বোলো আগতীয়াকৈ খুৱাই লওঁ সেইকাৰণে সিহঁতক খুৱাই ল'লোঁ আৰু এতিয়া ময়ো কেইটামান বিৰিয়ানী টেষ্ট কৰি লওঁ মুখৰ পৰা বিৰিয়ানী আঁতৰিব পৰা নাই লাজবাব বিৰিয়ানী বনাইছে বহুত ভাল লাগিছে খাই পেলাই একদম মন শান্তি হৈ গ'ল আজি খাই এই চাৰিজনে একো নকয় বহুত বদমাচি হৈছে আপুনি কেনেকুৱা পালে পিছে কম আমিতো ভালে পাইছোঁ আমি ভাল পাইছোঁ ইমান ধুনীয়া বিৰিয়ানী বনিছিলে বহুত যিহেতু বাৰ্থডে আছিলে আৰু ৰূপক কেনেকুৱা লাগিছে মিকি মাউছক ভালে লাগিছে তোমাক কেনেকুৱা লাগিছে চিম্পি মাৰ চেনেলটো সবচে সাবস্ক্ৰাইব কৰিব চিম্পিস ব্লগ যেহেতু আজি বহুতৰে বাৰ্থডে এতিয়া অলপ আমি ডান্স কৰিম আৰু লাষ্ট ইয়াৰ হয়তো অলপ ডান্সটো চলেই না চবকে হেপী নিউ ইয়েৰ মোৰ ফালৰ পৰা আৰু ইহঁতৰ ফালৰ পৰা হেপী নিউ ইয়াৰ গাইস নৱবৰ্ষৰ বহুত বহুত শুভেচ্ছা থাকিল আগতীয়াকৈ আৰু যিহেতু আজি 31st আৰু মিষ্টাৰৰ আছিল বাৰ্থডে আৰু আমি সকলোৱে বাৰ্থডে বুলি অকণমান চেলিব্ৰেশ্যন কৰিলোঁ আৰু যিহেতু খানা নহ'ল আজি 31st বুলি সেইকাৰণে ভাবিলোঁ ল'ৰা ছোৱালীকেইটাকে মাতি ঘৰতে অকণমান এনজয় কৰোঁ আৰু মাহঁতৰ কাৰণে প্ৰায় ৰান্ধি দিছোঁ যিহেতু ব্ৰইলাৰ নাখায় মাহঁতে আৰু এতিয়া সিহঁতে কৈ আছে 31st বুলি অকণমান ডান্স কৰিব বোলে খাই বৈ যিহেতু আজৰি সিহঁতক কৈছোঁ অকণ ডান্স কৰক সিহঁতৰ ডান্সখিনি ভালদৰে দিব পৰা নাই কাৰণ নহ'লে মোৰ কপিৰাইট ক্লেইম আহি যাব সেই বন্ধু বান্ধৱীসকল আজি যিহেতু বছৰৰ শেষৰটো দিন আৰু 12ৰো শেষৰটো দিন আৰু 31 ডিচেম্বৰ হিচাপে আজি দিনটো পালন কৰিলোঁ আৰু অকণমান ফূৰ্তি কৰিলোঁ লগতে যিহেতু মানুহজনৰ জন্মদিন তাকে ভাবিলোঁ অকণমান শেহতীয়াকৈ হ'লেও ফূৰ্তি কৰোঁ যিহেতু প্ৰত্যেকবাৰে 31st বুলি এটা পাৰ্টি খোৱা হয় সকলোৱে মিলি কিন্তু এইবাৰ ভাবিলোঁ অকণ বেলেগকৈ যিহেতু মিষ্টাৰৰ বাৰ্থডেও আৰু যোৱা বছৰো তেনেকৈ আমি ঘৰতে খাইছিলোঁ আৰু এইবাৰ অকণমান খুৰা ল'ৰাটো আৰু গুৰিয়াহঁত এনেকৈ মাতি পেলাই ভাবিলোঁ চেলিব্ৰেট কৰোঁ বুলি আৰু সিহঁতেও ফূৰ্তি কৰিলে আৰু লগতে আমিও ফূৰ্তি কৰিলোঁ আৰু আপোনালোককো নৱবৰ্ষৰ বহুত বহুত শুভেচ্ছা জনালোঁ আহি থকা দিনবোৰ যাতে সকলোৰে সুখৰ হওক আৰু আজি আমি 2022টো যেনেকৈ সুখে শান্তিৰে পাৰ কৰিলোঁ তেনেকৈ যাতে 2023টো কাইলৈৰ পৰা আৰম্ভ হ'ব আৰু 2023ৰ যাতে আহিবলগীয়া দিনবোৰ আমাৰ সকলোৰে সুখৰ হয় ভালে ভালে যায় তাকেই কামনা কৰিলোঁ আৰু আপোনালোকেও আশীৰ্বাদ কৰি যাব আৰু ময়ো যাতে চেনেলটো আগুৱাই নিব পাৰোঁ তাৰ বাবে আপোনালোকে আশীৰ্বাদ কৰিব যাতে মই 2023ত আৰু ভাল ভাল ভিডিঅ' দিব পাৰোঁ আৰু ভালকৈ আগুৱাই যাব পাৰোঁ লগতে আপোনালোকৰো ভাল হোৱাটো কামনা কৰিলোঁ আৰু আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিম বুলি ভাবিছোঁ যদি এই ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু মোক আগুৱাই যাবলৈ সাহস দিব ধন্যবাদ